এইফালে এনেকৈ পানীবোৰ লিক হৈ গৈছে আৰু পানীবোৰ লিক নহ'বৰ কাৰণে এনেকৈ আলিবিলাকত এনেকৈ লেপি দিব লাগিব যাতে পানীটো পাৰ হৈ নাহে, নহ'লে পানীটো গৈয়ে থাকিব আৰু ইমানখিনি মেচিনেদি পানী দিয়াৰ লাভটো নাথাকিবগৈ। এইফালে আমাৰ বড়ো ধানৰ খেতি অলৰেডি সজাল ধৰিছে, বঢ়িয়াকৈ জীপাল হৈছে আৰু একদম সুন্দৰভাৱে পানী দি থোৱা আছে আৰু পানী একদম বাৰিষাৰ নিচিনা হৈ আছে একদম পানী। আৰু সেইফালে আগলৈ আলু কৰা হৈছে এইখিনি, আৰু আগলৈ গোমধান আৰু তৰমুজ লগোৱা হৈছে। বাৰু অলৰেডি বড়ো ধানখিনি বাৰু ভাল হোৱা দেখা পাইছোঁ, দেখিবলৈ পাইছোঁ একদম ধুনীয়াকৈ জীপাল হৈ উঠিছে। লাহে লাহে হ'বগৈ আৰু এতিয়া কেইমাহ হৈছে ৰোৱা, বাকী লাহে লাহে আৰু আপোনালোকক দেখাই থাকিম কিমান কি হৈছে। আৰু ইফালে সৰিয়হ ফুল সামৰিছেগৈ আৰু লাহে লাহে গুটি হৈছেগৈ আৰু এইফালে ফিছাৰীৰ কাম লাগি আছে, এইবিলাক নতুন ফিছাৰী খান্দি থকা হৈছে আকৌ। কুকুৰাই বিচনাত কণী পাৰিছে। এইটো লথুপীয়া হৈ আছে নে টান হ'লগৈ অকণমান? কণী পাৰিছে। নমস্কাৰ বন্ধুসকল, মই সতীশ আৰু আপোনালোকে চাই আছে SB আছাম ভেলী ইউটিউব চেনেল। বন্ধুসকল, আজি আমাৰ ঘৰৰ শুভ উদ্বোধনী কৰা হৈছিল আৰু ভিডিঅ' লোৱা নহ'ল, সেইবাবে মই মনত পৰাৰ কাৰণে ফটোকপিকে আপলোড কৰি দিলোঁ পিছত। আৰু যিহেতু আমি একেবাৰে সাধাৰণ ঘৰৰ মানুহ, দুখীয়া শ্ৰেণীৰ মানুহ, গতিকে আজিৰ দিনত এখন ভাল ঘৰ হ'লে কোনেও মানুহে কাকো গুৰুত্ব নিদিয়ে বা ভাল চকুৰে চাব নিবিচাৰে। সেয়েহে যি নহওক, যেনেকৈ নহওক এখন ঘৰ ভালকৈ বনাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু এয়া আমাৰ আৰম্ভণি কৰিছোঁ আৰু এয়া এনেধৰণে ফাউণ্ডেশ্যনটো কৰি আছোঁ আৰু ঘৰটো অকণমান আহল বহলকৈ বনোৱা হৈছে আৰু যিখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু এয়া বৰ্তমান ফাউণ্ডেশ্যনখিনি এনেকৈ কৰা হৈছে আৰু বাকীখিনি আপোনালোকক মই শেহতীয়াকৈ পিছত দেখাই আছোঁ কেনেধৰণে কিমানখিনি কৰিব পাৰিছোঁ। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আৰু আপোনালোকৰ সহায় সহযোগিতা আগবঢ়াই গৈ থাকিব, যাতে চেনেলটোত ভাল ধৰণৰ ভিডিঅ' বনাই আপোনালোকক দিবলৈ আগ্ৰহী হওঁ। গতিকে এনেধৰণে আপোনালোকে ছাপোৰ্ট কৰি গৈ থাকিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এই অৱশেষত আমাৰ ফাউণ্ডেশ্যনটো সম্পূৰ্ণ হ'ল আৰু এই ফাউণ্ডেশ্যনটো আপোনালোকক ভালকৈ এবাৰ দেখাব বিচাৰিছোঁ। যিহেতু আমাৰ ঘৰটো যথেষ্টকণ ডাঙৰকৈ বনোৱা হৈছে, কিয়নো যিহেতু আমাৰ ককাই ভাই দুয়োটা, গতিকে একেলগে থকাৰ ব্যৱস্থা কৰি আমি ঘৰটো অকণমান আহল বহলকৈ বনোৱাৰ চেষ্টা কৰিছোঁ। আৰু ঘৰটো আমাৰ আপোনাৰ লং 51 আৰু প্ৰস্থ আপোনাৰ 31, গতিকে আৰু হাইটটো হ'ল আপোনাৰ 4 ফুট দিছোঁ। আৰু যিহেতু ভৱিষ্যতৰ কথা আছে, চাৰিওকাষটো যদি লাহে ধীৰে মাটি পেলাই থাকিলে বা চবফালে মাটি পেলাই গৈ থাকিলে এইটো ৰাস্তাটো চবফালে উঠাই দিয়াৰ লগে লগে হয়তো জেগাখিনি বাম হৈ গৈ থাকিব, ফাউণ্ডেশ্যনটো কম হৈ গ'লে দেখিবলৈ ঘৰখন বেয়া লাগিব। গতিকে সেইবাবে অকণমান ওখকৈ কৰা হৈছে আৰু ভৱিষ্যতলৈ যাতে কোনো প্ৰব্লেম নাহে, সেই হিচাপে ভৱিষ্যতৰ কথা চিন্তা কৰি ঘৰটো অলপ ভালদৰে বনোৱা হৈছে। আৰু এয়া দেখিবলৈ পাইছে, সেইটো হ'ল আপোনাৰ 4 ফিট। বাকীখিনি কিমান পাৰোঁ সোনকালে কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু এয়া ইমানখিনি। আৰু ঘৰটোৰ চাৰিওফালে চাৰ্জাৰ দিয়া ব্যৱস্থা কৰা নাই, মাত্ৰ ফ্ৰণ্ট ছাইডটো এখন চাৰ্জাৰ দিম আৰু বাকীখিনি আমাৰ ষ্টেপৰ লগত মিলি যাব। আৰু বৰ্তমান যিহেতু আজিকালি চাৰ্জাৰ তেনেকৈ বাহিৰৰ ফালে দিয়া নাযায়, আৰু সময় সুবিধা হ'লে ধৰক মাটিৰ লগতে আপোনাৰ মিলাই চাৰিওকাষটো একদম সুন্দৰকৈ সৰুকৈ এটা ৱাল মাৰি ফুল বা টাব ৰখাৰ ব্যৱস্থা কৰিব পৰা যায়। আৰু বৰ্তমান সেইখিনি আৰু চাই চিতি যেনেধৰণে কৰিব পাৰোঁ সেইখিনি কৰি গৈ থাকিম। আৰু আপোনালোকে এনেদৰে আপোনালোকৰ
সকলোৱে ছাপোৰ্ট কৰিব, সহায় সহযোগিতা কৰিব, যাতে মোৰ চেনেলটো অকণমান আগবাঢ়ি যায় আৰু ভিডিঅ'বিলাক দিবলৈ মানে উৎসাহ পাওঁ। গতিকে সকলোৱে ছাপোৰ্ট কৰিব। সকলোকে শেষবাৰ ধন্যবাদ জনালোঁ আৰু আগন্তুক আপোনালোকৰ ভোগালী বিহুৰ সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ। গতিকে সকলোৰে যাতে মংগল হয়, সুখৰ হয়, তাকে কামনা কৰিলোঁ। ধন্যবাদ।